জেগাৰ পৰা দেখুৱাওক এনেকে আৰু হাঁহি হাঁহি ফূৰ্তিত মনটো ফূৰ্তি লাগি আছে নে নাই কিমান ফূৰ্তি লাগি আছে যিমান বহুত ফূৰ্তি লাগি আছে সিমান ফূৰ্তিৰে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি হাত বাউলি দিম হ'ব আৰু তেখেতে যেতিয়া এফালৰ পৰা আপোনালোকক বা তোমালোকক চাব তাৰপিছত তেখেত ইয়াত ওপৰত আহিব আহাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা ভাষণ দিব তাৰপিছত আমাৰ ঝুমুৰ হ'ব ঝুমুৰৰ পিছত আমি বহি যাম অহাকালি আমাক লেজাৰ দেখুৱাব আমাৰ লেজাৰ শ্ব' এটা হ'ব অসমৰ কৃষ্টি সংস্কৃতিক দাঙি ধৰি লেজাৰ শ্ব'টো যেতিয়া আমি চাম তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পৰা বিদায় ল'ব আমি নিশাৰ ভাত খাই যিসকলে ঘৰলৈকে যাবৰ কাৰণে প্ৰস্তুতি আছে ঘৰলৈকে যাব যিসকলৰ প্ৰস্তুতি নাই তেওঁলোকে 25 তাৰিখে ৰাতিপুৱা ধুনীয়াকৈ গ'লেও হৈ যাব মই ভাবোঁ যে ৰাতি গাড়ী চলাই নোযোৱাটোৱে ভাল এক্সিডেণ্ট পাতিৰ কথা হ'ব গতিকে মোৰ এইটোৱে ৰিকুৱেষ্ট হ'ব ডিষ্ট্ৰিক্টসকলক যে যাৰ নগাঁও বা মৰিগাঁও দৰং এইখিনি যাব পাৰে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ 25 তাৰিখে ৰাতিপুৱা আমাৰ ইয়াতে ব্ৰেকফাষ্ট খাই পেলাই ওলাই গ'লে তেতিয়াহ'লে আমাৰো চিন্তা নাথাকিব ধুনীয়াকৈ ছোৱালীখিনি ঘৰৰ ল'ৰা ছোৱালীক আমি ঘৰত গতাই দিব পাৰিম এতিয়া অহাকালি সকলোৱে নিজৰ ধুনীয়াকৈ নাম দেউতাৰ নাম বাগিচাৰ নাম কাৰণ আমি আপোনালোকক একোখন চাৰ্টিফিকেট দিম মোৰ শ্বহীদ আপোনালোকে এখন চাৰ্টিফিকেট পাব ঠিক আছে প্ৰমাণপত্ৰ এখন পাব প্ৰমাণপত্ৰৰ লগতে আমাৰ নাচটো কলা যেনেকুৱা সংস্কৃতি যেনেকুৱা নাচটো এটা স্কিল বুলিও আমি ক'ব পাৰোঁ এইটো এটা উদ্যমিতা বুলিও ক'ব পাৰোঁ সেইকাৰণে আপোনালোকক আমাৰ স্কিল ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আপোনালোকক আৰু এখন চাৰ্টিফিকেট দিব দুখন চাৰ্টিফিকেট আপোনালোকে পাব আৰু তাৰ লগত মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে তোমালোকৰ পঢ়া শুনাৰ কাৰণে বা যোন পঢ়া শুনা কৰা নাই বেপাৰ বাণিজ্য কৰি আছে যি কৰি আছে আমাৰ টোটেল কিমান হয় ল'ৰা ছোৱালী চব মিলি 8,800 প্লাছ মাষ্টাৰ ট্ৰেইনাৰ প্লাছ এক্সপাৰ্টসকলক আমি সন্মান হিচাপে 30,000 টকাকৈ মাষ্টাৰ ট্ৰেইনাৰ আৰু বাকী সকলোকে আমি 25,000 টকাকৈ বেংকৰ একাউণ্টত আমি ডাইৰেক্ট পঠাইও দিব পাৰোঁ নহ'লে আমি মিটিং কৰিও দিব পাৰোঁ সমষ্টিত বা বাগিচাত আমি কিবা এটা ব্যৱস্থা কৰি ল'ম খালি অহাকালি বেংকৰ একাউণ্টখিনিত ধুনীয়াকৈ এখন কাগজত লিখি দিলে হ'ব পিছলৈ আৰু আহিব মন থাকিবনে নাই মাতিলে অহা বছৰ মাতিলে আকৌ আহিম কোনে কোনে নাহো চাওঁ হাত ডাঙক নাহা কোন আছে আচ্ছা আহা কোন আছে বাপৰে বঢ়িয়া গতিকে এবাৰ মোৰ মনত ইচ্ছা আছে যে এদিন আমি আকৌ গুৱাহাটীতে হওক দিল্লীতে হওক কেতিয়াবা আমি আকৌ এবাৰ এনেকুৱা ডাঙৰকৈ প্ৰদৰ্শন কৰিম ঠিক আছে গতিকে এতিয়া আমি আৰু এবাৰ নাচ চাম আৰু আমি এক্সপাৰ্ট কমিটিৰ সকলো সদস্যৰ লগত একেলগে চাম কিবা ভুল ভ্ৰান্তি হ'লে তেওঁলোকে আঙুলিয়াই দিব ষ্টাৰ্ট পংকজ এই লাইনকেইটা মই যি কৈছিলোঁ এইকেইটা ৰেডি কৰি লোৱা পংকজ ৰঞ্জিত দা